গোলাঘাটৰ জিলা দণ্ডাধীশৰ আদালতত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াসহ 4 সতীৰ্থ জিলা দণ্ডাধীশে জাৰি কৰা কাৰণ দৰ্শোৱা জাননীৰ ভিত্তিত আজি আদালতত হাজিৰ হয় এই নেতাকেইজন। যোৱা 20 জানুৱাৰীত কোনো কাৰণ নোহোৱাকৈ ঘৰৰ পৰা লৈ অনা হৈছিল বিদ্যুৎ শইকীয়াক। এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ যোৱাত গ্ৰেপ্তাৰ কৰা হৈছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক পিণ্টু গগৈ, কৃষক মুক্তিৰ গোলাঘাট জিলাৰ সহকাৰী সম্পাদক হীৰকজ্যোতি শইকীয়া, ছাত্ৰ মুক্তিৰ গোলাঘাট জিলাৰ কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী আৰু সাধাৰণ সম্পাদক ৰূপম গগৈ। থানাত আবদ্ধ কৰি এই নেতাকেইজনক বলপূৰ্বকভাৱে চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা দিয়াক লৈ অভিযোগ উঠিছিল। যিখিনি আইনৰ কথা যিখিনি প্ৰচিডিউৰ এইখিনি কথা আমাৰ সন্মানীয় অধিবক্তা ঋতুপল্লৱ শইকীয়া ডাঙৰীয়া আৰু গুৱাহাটীৰ পৰা আমাৰ সন্মানীয় শান্তনু বৰঠাকুৰ ডাঙৰীয়া দুয়োগৰাকীয়ে আমাক এইখিনি কৈছে ইতিমধ্যে আপোনালোকে গম পাইছে। কিন্তু আমাৰ কথাটো হ'ল যে এই ফৰ্মেলিটিজবিলাক নোকোৱাকৈ আমাক সেইদিনাখন যেতিয়া গ্ৰেপ্তাৰ কৰি অনা হৈছিলে প্ৰথমতে আমাক ক'লে যে তোমালোকে অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখত আন্দোলন কৰিবলৈ গৈ আছা, আমি তোমালোকে সেইটো কাৰণে আমি উঠাই আনিছোঁ। কিন্তু থানালৈ আনি আমাক কৈছে নহয় তোমালোকে এই 107 আণ্ডাৰ ছেকশ্যন 107ত তোমালোকে বণ্ড চাইন কৰিব লাগিব। কিন্তু আমাৰ স্পষ্ট কথা আমি কি এনেকুৱা কাম কৰিছোঁ? যদি কোনোবাই সাম্প্ৰদায়িক মন্তব্য দিছে বিজেপি RSSে দিছে, যদি সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য দিছে আজমলে মুখ খুলিলে সাম্প্ৰদায়িক বিষবাস্প বিয়পায়, হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিলে সাম্প্ৰদায়িক কথা কয়, তেওঁলোকেহে কয়, আমিতো নকৰোঁ। আমি ক'ৰবাত কোনোবাই প্ৰমাণ কৰিব পাৰিব নেকি আমি সাম্প্ৰদায়িক কথা কৈছোঁ বুলি? আমি মাত মাতোঁ। ক'ত মাত মাতোঁ? অসমে বিদেশীৰ বোজা নলয়। আমি মাত মাতিছোঁ অসমৰ যুৱকক এনকাউণ্টাৰ কৰা হৈছে সন্দেহৰ ভিত্তিত, এটা জীৱন ধ্বংস কৰি দিয়া হৈছে, তাত মাত মাতিছোঁ। অসমৰ থলুৱা মানুহৰ মাটি কাঢ়ি লৈ শিলহাকুকে ধৰি অসমৰ বিভিন্ন জেগাত অমৃত শ্বাহৰ পুতেকক মাটি দি দিয়া হৈছে, অশোক সিংঘালৰ পুতেকে ফ্লেট বনাইছে, সেইবিলাক কথা আমি মাত মাতিমেই। এতিয়া সেই কথা বতৰাবিলাকত যে আমি ভৱিষ্যতে মাত মাতিব নোৱাৰোঁ তাৰ কাৰণে 1 বছৰ আমাৰ মুখ বন্ধ কৰিবৰ কাৰণে বণ্ডত চহী কৰাব বিচৰা হৈছে। আমি থানাতো কৈছোঁ, এতিয়া দণ্ডাধীশৰ সন্মুখতো কৈছোঁ, আদালততো ক'ম, পৃথিৱীৰ য'তে নিয়ে ত'তে ক'ম, আমি এই বণ্ডত চহী নকৰোঁ। প্ৰমুখ্য কৰি আপোনাৰ সৰ্বমুঠ 5জন যুৱকৰ বিৰুদ্ধে এটা আপোনাৰ ক্ৰিমিনেলহে আহিছে, এটা মিছ কেছ বিবিধ গোচৰ বুলি কয়। বিবিধ গোচৰ 1/24 তেখেতসকল আজি হাজিৰ হ'ব কৈছিলে মহামান্য আদালতত আমি হাজিৰ হ'লোঁ আৰু তেওঁলোকক যোনখন এখন মানে বণ্ড এখন মানে আণ্ডাৰটেকিং দিব কৈছিলে যে তেওঁ 1 বছৰলৈ কোনো ধৰণৰ আন্দোলন বা শান্তি শৃংখলা বিঘ্নিত কৰিব বা কোনো কাৰ্যত তেখেতসকল জড়িত হ'ব নোৱাৰিব। তো আমি যেতিয়া আজি আদালতত হাজিৰ হ'লোঁ, আদালতত হাজিৰ হৈ পেলাই ক'লোঁ যিহেতু আমাৰ ওপৰত অভিযোগ আছে, আমি অভিযোগটোৰ বিষয়ে কিন্তু একো গম নাপাওঁ, আমাৰ ওপৰত কোনে অভিযোগ দিছে, কি লিখিছে অভিযোগটো, সেই তাৰ প্ৰতিলিপি যিহেতু আমি পোৱা নাই, সেই প্ৰতিলিপি নোপোৱাকৈ আমি আমাৰ অভিযোগটোৰ ওপৰত আমি আমাৰ ভাৰ্চনটো বা আমাৰ ভাষ্যখিনি আমি দাঙি ধৰিব নোৱাৰিম। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।